নমস্কাৰ চাই আছে ই নিউজ এনি আৰু ষ্টুডিঅ'ত মই লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ অসম মিজোৰাম সীমান্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ জনাইছে যে বৰ্তমান আমি মানৱ ধৰ্মহে পালন কৰা উচিত বৰ্তমান সময়ত সকলোৱে একত্ৰিত হৈ থকাটোহে উচিত কাৰণ অসমে বিকাশৰ ৰাস্তা বিচাৰে আৰু এই সময়ত বিবাদৰ এনেধৰণৰ বিবাদৰ কাৰণে অসম চৰকাৰৰ হাতত সময় নাই আৰু গতিকে কেন্দ্ৰই যদি বিচাৰে তেতিয়া হলে হয়তো গোটেই অসমখনকে মিজোৰামক দি দিব লগা হ'ব পাৰে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই আছে এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰটো কিয়নো অসম আৰু মিজোৰাম সীমান্তৰ বিবাদক লৈ যি প্ৰাণ আহুতি দিছিলে জোৱানসকলে যি প্ৰাণ আহুতি দিছিলে এই সময়ৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য পালন কৰিছে কিয়নো বৰ্তমান মানৱ ধৰ্মহে পালন কৰা উচিত বুলি তেখেতে মন্তব্য কৰিছে আৰু এই সময়ত সকলোৱে একত্ৰিত হৈ থকাটো প্ৰয়োজন কাৰণ মৃতদেহৰ কোনো ৰাষ্ট্ৰ নাথাকে আৰু এইখন কেৱল অসম বা মিজোৰামক লৈ বিবাদ নহয় অসমে বিকাশত গুৰুত্ব দিছে আৰু অসমে বিকাশত গুৰুত্ব দি আহিছে আৰু এইবোৰ বিবাদত লাগি থাকিবৰ সময় নাই অসম চৰকাৰৰ গতিকে কেন্দ্ৰই যদি আদেশ দিয়ে তেতিয়া হলে গোটেই অসমখনকে হয়তো দান দি দিব লগা হৈ যাব পাৰে মিজোৰামক এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো ই নিউজ এনি দৰ্শকসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ জনাইছে যে এই সময়ত বৰ্তমান এই বিবাদক লৈ দীঘলীয়া কৰাটো উচিত নহয় এই সময়ত মানৱ ধৰ্মহে পালন কৰা উচিত আৰু এই সময়ত আমি সকলোৱে একত্ৰিত হৈ থকাটো প্ৰয়োজন যিহেতু মৃতদেহৰ কোনো ৰাষ্ট্ৰ নাথাকে বুলি জনাইছে আৰু অসমে বৰ্তমানত বিকাশত গুৰুত্ব দিব লাগে আৰু কেন্দ্ৰ চৰকাৰে বিচাৰিলে সেয়েহে বা সংবিধানে অনুমতি দিলে অসমৰ মাটি মিজোৰামক গতাই দিব বুলিও মন্তব্য কৰিছে আৰু ভাৰত চৰকাৰে নিৰ্দেশ দিলে নলবাৰী গুৱাহাটীও মিজোৰামক দিবলৈ প্ৰস্তুত বুলিও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু তেওঁ লগতে জনাইছে যে অসমৰ ভূমি 1 ইঞ্চিও এৰি নিদিও বুলি জনাইছে এই মুহূৰ্তত আমাৰ লগত ভাষ্য আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মুখেৰে এই ভাষ্য আমি শুনাব বিচাৰিছো ই নিউজ এনি দৰ্শকসকলক মিজোৰামে ভাৰত চৰকাৰৰ কথা এতিয়াও মানা নাই পোষ্টৰ পৰা মিজোৰাম পুলিচ আঁতৰি যোৱা নাই কিন্তু অসম পুলিচে পোষ্টৰ পৰা আমি আঁতৰি 100 মিটাৰ দূৰত বহি আছো যাতে ভাৰত চৰকাৰৰ নিৰ্দেশ আমি পালন কৰিব পাৰো কাৰণ আল্টিমেটলি দুখন ৰাজ্যৰ সীমা কি হ'ব তাক ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰে মই ভাবো যে মিজোৰামৰ চৰকাৰে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কৰবাত নহয় কৰবাত অনুশোচনা কৰিব যে এনেকে এলএমজিৰ ফায়াৰ নিজৰ দেশৰ নাগৰিকৰ ওপৰত তেনেকে কটু কোনেও নুখুলে মই অত্যন্ত ক'ব গ'লে যে এইটো অত্যন্ত দুখৰ কথা যে নিজৰ দেশৰ নাগৰিকে মৃত্যু হোৱাৰ পিছত নিজৰ দেশতে ফুৰ্তি কৰা এই ধৰণৰ ঘটনাই অসমৰ মানুহক দুখিত কৰিছে অসমৰ মানুহক ক্ষোভিত কৰিছে কিন্তু এটা কথা স্পষ্ট যে যিকোনো মূল্যৰ বিনিময়তে অসমে নিজৰ সীমা সুৰক্ষিত কৰিব আৰু ভাৰত চৰকাৰে আমাক যি পৰামৰ্শ দিব সেই পৰামৰ্শ মতে আমি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত হৈ আছো সো আসাম ইজ ডুইং a responsibility for mankind by protecting our forest so now from Assam side there is no construction the question is in reserve forest how can one do construction and that to fresh construction the economic blockade no why will do economic blockade rather I have ordered security for the people of Mizoram whoever they are in Assam doesn't believe in this economic blockade on all Assam doesn't believe in taking revenge only thing that whatever may be the provocation will be there will not give our land but beyond that we have no fight with Mizo people why we should have fight so many students are studying in Assam college so that is we have no day this is not a fight between Assamese Mizo Bengali Mizo Muslim Mizo Hindu Mizo this is not that fight question is that how can you utilize arms ammunition bomb to settle dispute between two states it is not China India boundary
This is after all boundary of India. So how can you do all these things? Sometime our police go, we push them. Sometime they come, they push. Then again, both are IPS officer. They sit, they have a cup of tea, matter resolve. So I do not believe that we have anything to do against Mizoram. We are not for kind of economic blockade and all these things. Only thing that we may die, we will fight, but we are not going to encroach an inch of land from Mizoram. But we have to protect our land. But tomorrow if government of India say, no, give all this land to Mizoram, we will give, because after all it is India's land. I cannot say some word which is not befitting to my stature. If any human being is dying, then his nationality is not to be found out. Because we believe that once a person is died, then he is a friend of all. So कोई लोग मर जाने का बाद उनका नेशनलिटी क्या है ये ढूंढना हमारा काम नहीं है. और ऐसे मिजोरम का लोगों को अगर मैं बोलूँ आप लोग म्यांमार से आए हैं ये क्या ठीक होगा, तो ये भी तो ठीक नहीं होगा ना. किसलिए दिस इज नॉट द वे. इफ somebody tell us that if someone said that people of Barak Valley is from Bangladesh, then people of Barak Valley will say that you are from Myanmar. So that is not the way. We are all Indian. We are all citizens of India. Kuno political comment even nukhuju, but only thing that in Mizoram people are united. So it is better if in Assam also people remain united. But it is an individual choice. Etor upor moi kuno kobo nukhuju. But if you look at the social media of Mizoram, everybody is united. So now it is on us whether in Assam we will try to do politics over dead body or we will remain united. It is on us. But only thing that my point is very clear, that I will not allow an inch of land to be taken over. If constitution give there even entire Barak Valley, I have no issue. If tomorrow parliament enact an act and saying that government of India wants to give entire Barak Valley to Mizoram, Guwahati to Mizoram, Nalbari to Mizoram, I have no problem. But as long as parliament doesn't say that, I will not allow any individual people to take over Assam's land. Look, we cannot open fire to civilian, but we can definitely investigate. As the place of occurrence is within the jurisdiction of Assam, we are going to investigate. We are find out that how civilian got the arms. But as long as firing back, we cannot do that, because Assam is a very, very responsible state. So we cannot do that. Even if suppose they take over entire Kasar district also, I cannot fire back to civilian, that to Indian civilian. That I cannot do that.